Sakalakalalakalala. 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 Joy ayako. Joy ayako. নমস্কাৰ মই বৰ্তমান উপস্থিত আছো গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত আৰু কামাখ্যা ৰেল ষ্টেচনত কিছু সময় পূৰ্বে অসমৰ কালেপেট্ৰৰ দল এটা আহি ৰেল ষ্টেচনত ভৰি দিছে আৰু 38 নেশ্যনেল গেমছত কালেপেট্ৰ দলটোৱে অসমৰ বিজয় ধ্বজা উৰুৱাই গুৱাহাটীত আহি ভৰি দিছে। মোৰ সহযোগী দেখাব এটা সমগ্ৰ পৰিৱেশ যিহেতু যোৱা 28 জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত অনুষ্ঠিত হৈছে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু এই ৰাষ্ট্ৰীয় ক্ৰীড়াত ডেমো ইভেণ্ট হিচাপে থকা কালেপেট্ৰ ইভেণ্টত অসমৰ দলটোৱে ইতিমধ্যে 16টাকৈ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তেখেতসকলে ইতিমধ্যে কিছু মুহূৰ্তৰ পূৰ্বে কামাখ্যা ৰেল ষ্টেচন আহিবলৈ ভৰি দিছে আৰু কমিটিৰ তৰফৰ পৰা অসম কালেপেট্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলক উষ্ম আদৰণি জনোৱা হৈছে। গামোচা পিন্ধাইছে, ফুলৰ মালা পিন্ধাইছে, লগতে তেখেতসকলক দেখা পাইছে কিদৰে তেখেতসকলে ডিঙিত মেডেল পিন্ধি গুৱাহাটীত ভৰি দিছে। মই খেলুৱৈসকলৰ মনৰ ভাৱ ল'বৰ কাৰণে চেষ্টা কৰিম, লগতে কালেপেট্ৰ সন্থাৰ সন্মানীয় সম্পাদক ডাঙৰীয়া আছে, মই তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই প্ৰথমতে পাপু খান ডাঙৰীয়াৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু অসমলৈ সুনাম কঢ়িয়াই আনিলে 16টাকৈ মেডেল অৰ্জনেৰে আপোনালোকে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছিলে। যোৱাবাৰ আছিলে আপোনালোকৰ মেডেল 10টা, এইবাৰ বাঢ়িল। হয়, ধন্যবাদ। 38 নেশ্যনেল গেমছত এইবাৰ আমাৰ কালাৰীপায়াটোৰ খুব ধুনীয়া প্ৰদৰ্শন আছিলে। আমি 14জন ষ্টুডেণ্টে মিলি পেলাই 16টা মেডেল পালোঁ। সাংঘাতিক ধৰণৰ এটা আমাৰ এইবাৰ কষ্ট আছিলে। আমি যোৱা এবছৰ ধৰি আমি 38 নেশ্যনেল গেমছৰ কাৰণে যুদ্ধ কৰি আছিলোঁ আৰু মই ভাবোঁ যে আমি যিদৰে কষ্ট কৰিছিলোঁ সেই হিচাপে আমি মেডেলৰ টেলিত আমাৰ মানে খুব ধুনীয়া এটা প্ৰদৰ্শন হৈছে বুলি আমি ভাবোঁ। কেইখন ৰাজ্য আছিলে? 18খন ৰাজ্য আহিছিলে। 18খন ৰাজ্যৰ ভিতৰত আমি 4th পজিশ্যনত আছোঁ। ফাৰ্ষ্ট হৈছে আপোনাৰ কেৰালা, ছেকেণ্ড ছত্তীশগড় আৰু থাৰ্ড মধ্যপ্ৰদেশ আৰু 4th আমি আছোঁ। আৰু এইবাৰ অসমে বোধহয় 22টা নে 23টা ইভেণ্টত পাৰ্টিচিপেট কৰিছে। তাৰ ভিতৰত মানে মেডেল টেলিত আপোনালোক যদিও নাছিলে কিন্তু ডেমো গেম হিচাপে আপোনালোক আছিলে। গতিকে ডেমো গেমবোৰৰ অলপ কথাখিনি কওকচোন, কেনেকুৱা ধৰণৰ তাত গোটেই ডেমো মানে চাওক, গোটেই খেলটো যেনেকৈ আপোনাৰ মেডেল ইভেণ্টত গেম হয় ছেম একে হয়, খালি যিটো অসমক যিটোত মেডেল টেলিত যিটো কাউণ্টিং হয় সেই কাউণ্টিঙত আমাৰ নাম্বাৰটো নাই অহা। মই ভাবোঁ যে আমাৰ যিহেতু এটা আপোনালোকে মাধ্যমতে আমি এবাৰ কৈছিলোঁ যে আমাৰ মেডেল টেলিত আমাৰ নাম আহিছিল। দিল্লী হাইকোৰ্টে আমাক মেডেল টেলিত সোমাবলৈ এটা মানে অৰ্ডাৰ দিছিলে, কিন্তু কিছুমান টেকনিকেল কাৰণত কিবা এটা প্ৰব্লেম হৈছিলে। যিহেতু আজি 2 তাৰিখে আমাৰ দিল্লী হাইকোৰ্টত PT ঊষা মেডামক মাতিছে আৰু তেওঁক সুধিছে যে কি কাৰণত আপুনি এই ইভেণ্টটোক মেডেল ইভেণ্টত নিদিলে। PT ঊষাই এটা চাৰ্কুলাৰ কৰিছিলে যে এই গেমটো অল অভাৰ ইণ্ডিয়াত পপুলাৰ নাই, সেইকাৰণে তেওঁক মানে আমি ডেমো গেম বুলি দিয়া বুলি কৈছিলে। কিন্তু আজি আমি যদি চাব যাওঁ কালাৰীপায়াটোৰ 18টা ষ্টেটে তাতে পাৰ্টিচিপেট কৰিছে। বাকীটো আৰু বাদে দিয়ক, টপ 18 ষ্টেট যিটো পাৰ্টিচিপেট কৰিব লাগে টপ 18 ষ্টেট তাতে পাৰ্টিচিপেট কৰিছে। আৰু যিখিনি খেল আপোনাৰ মেডেল ইভেণ্টত ইণ্ডিজিনিয়াছ গেম আৰু 2টা ইভেণ্টত মানে পাৰ্টিচিপেট কৰি আছে তাতে, কিন্তু সেইটো ইভেণ্টত মই জনাত 18 ষ্টেট নাই। সেই হিচাপত যদি আমি চাব যাওঁ দিল্লী হাইকোৰ্টৰ ওপৰত আমাৰ এটা আশা আছে যে আমাৰ এই ইভেণ্টটো মেডেল ইভেণ্টত মানে ৰূপান্তৰিত কৰি দিব। মেডেল মানে ডেমো গেম হিচাপেও আপোনালোকে যিখিনি পাব লাগে সন্মান তাতে ধৰি লওক মেডেল দিছে, লগতে আৰু কি দিছে তাতে? নাই, যিখিনি বস্তু আমাৰ মেডেল ইভেণ্টত পাব লাগে আমি সকলো বস্তু পাইছোঁ। খালি আমি অকণমান কষ্ট পাইছোঁ যিহেতু আমাৰ ল'ৰা ছোৱালীখিনি অলপ কষ্ট পাইছে। যিহেতু মহাকুম্ভ চলি আছে, আমি ট্ৰেইনেৰে অহা যোৱা কৰিছোঁ। ট্ৰেইনত এটা সাংঘাতিক আমাৰ এটা এক্সপিৰিয়েঞ্চ হ'ল। আমি মানে ৱেইটিং টিকেটত আহিছোঁ, বহুত কষ্ট হৈছে। আমি বহুতৰ লগত আলোচনা কৰিছিলোঁ, বহুতক ফোনৰ মাধ্যমেদিও কৈছিলোঁ যে আমাৰ টিকেট ৱেইটিং হৈ আছে, কিবা ব্যৱস্থা কৰিব পৰা নেকি। কিন্তু আমাক সেনেকুৱা সুবিধা বা আমাক সেনেকুৱা গুৰুত্ব নিদিলে। যিহেতু আমাৰ গোটেই টীমটোৱে বহুত কষ্ট কৰি আমি ট্ৰেইনত আহিছোঁ, আমি থিয় হৈ আহিছোঁ, আধা ৰাতি শুৱা নাই কোনো, 2 ৰাতি আমি ভালদৰে শুবও পৰা নাই। আমি মানে অসমৰ কাৰণে আমি বহুতখিনি বস্তু ছেক্ৰিফাইচ কৰিছোঁ। মই সেইখিনি কথা আপোনালোকৰ পাতিম। মই আকৌ আৰু কেইজনমান খেলুৱৈৰ লগতে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি মেনেজাৰ হিচাপে গৈছিলে, গতিকে কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ? খুবেই ভাল। আমি অসম কালাৰীপায়াটো যিটো টীম গৈছিলোঁ উত্তৰাখণ্ডত, গোটেই ষ্টেজৰ ভিতৰত আমি দপদপাই আমাৰ মেডেল লৈ আহিছোঁ আৰু খুবেই ভাল এক্সপিৰিয়েঞ্চ। তাতে গোটেইখিনি আমি যিখিনি আমাৰ এথলিটৰ পৰা আমি যিখিনি আশা কৰিছিলোঁ তাতকৈ বেছিহে তেওঁলোকে পাৰফৰ্ম কৰিলে আৰু খুবেই ভাল লাগিছে আৰু খুবেই আনন্দিত আমি আৰু আমাৰ প্লেয়াৰ্ছখিনিও। আৰু এতিয়া আমি এটাই আশা কৰিছোঁ যে মেডেল টেলিত আহি যাওক আৰু চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিয়া মতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে চাকৰি পালে আমাৰ খুবেই আনন্দিত হ'ম, সেইটোৱে।
আৰু যেটো তাত ঠাণ্ডাও আছিল ঠাণ্ডাৰ কাৰণে অসুবিধা হ'ল নেকি না ঠাণ্ডাৰ কাৰণে অসুবিধা হোৱা নাই যিমানখিনি ঠাণ্ডা বুলি কোৱা হৈছিলে সিমানখিনি হোৱা নাই তথাপিতো যেহেতু আমাক চৰকাৰে গোটেইখিনি আমাক প্ৰভাইড কৰিছিলে সেই হিচাপে আমি কৰিব পাৰিছোঁ মেনেজ কৰিব পাৰিছোঁ আৰু ভালেখিনি আৰু বেমাৰ আজাৰ একো হোৱা নাই তেনেকুৱা ধৰণৰ আমাৰ ঠাণ্ডাৰ বিষয়ে আমাৰ মানে ক'বলগীয়া একো নাই কাৰণ আমাৰ ইয়াতে ঠাণ্ডা যেনেকুৱা আমিতো তেনেকুৱাই পালোঁ তাতে যেহেতু যিমানকেইটা দল গৈছে বাকী মেডেল টেলিত থকা দলসমূহ অসমৰ পৰা চব বিমানে গৈছে আপোনালোকৰ ৰেলেৰে গ'ল কিবা কষ্ট হ'ল নেকি ৰেলত কষ্ট মানে এইটো সাংঘাতিক কষ্ট বুলিয়ে ক'ব লাগিব যিহেতু কুম্ভ মেলাও চলি আছে আৰু জীৱনত এনেকুৱা ট্ৰেইনৰ জাৰ্ণি কেতিয়াও আমি পোৱাই নাছিলোঁ ইমানবোৰ খেলত গ'লোঁ আগে পিছেও গৈছোঁ কিন্তু এইবাৰতো মানে জেনেৰেল ডব্বাৰ নিচিনাই আমি গৈছোঁ যদিও আমি হেৰি কৰিছোঁ এচি টিকেট কাটিছিলোঁ আৰু বহুত কষ্ট কৰি আহিছোঁ তথাপিতো এটাই মানে আমাৰ খেলুৱৈসকলৰ ভিতৰত উদ্যম আছিলে যে আমি যেনেকেই নহওক কিয় আমি আমাৰ মেডেলটো আমি খেলিবলৈহে গৈ আছোঁ আৰু মেডেল পোৱাৰ পিছত যেতিয়া আমি ৰিটাৰ্ণ হ'লোঁ কষ্টটো ইমানেই হ'ল তথাপিতো মানে মেডেল লৈ আহিছোঁ অসমলৈ সেইটো মানে মনত ৰাখি সেই উৎসাহৰ ওপৰত ভিত্তি কৰি আমি মানে কষ্টখিনিকো মানে হেৰি কৰিবলৈ তথাপিতো কষ্ট হৈছে যদিও মেডেলখিনি যেতিয়া দেখোঁ তেতিয়া অকণমান ভাল লাগি যায় আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যিহেতু টীম কোচ হিচাপে গৈছিলে গতিকে ইমান ডাঙৰ এটা বৃহৎ সফলতা আপোনালোকে 16টাকৈ মেডেল অসমক উপহাৰ দিলে গতিকে কোচ হিচাপে কি ক'ব এই মুহূৰ্তত তো কোচ হিচাপে ক'বলৈ গ'লে মই নিশ্চয় আনন্দিত যিহেতু আমি কঠোৰ পৰিশ্ৰম কৰি প্ৰশিক্ষণ দিয়া হৈছিলে লগতে আজি যিটো আমাৰ নেশ্যনেল 38ত যিটো সাফল্য আমি পালোঁ বাৰু লগতে 14জনকৈ প্লেয়াৰ পদক ল'বলৈ সক্ষম হ'ল লগতে 2জন এক্সট্ৰা যিহেতু 2টা ইভেণ্টত পাৰ্টিচিপেণ্ট কৰি 16টা মেডেল ল'বলৈ সক্ষম হৈছে বিশেষ কোচ হিচাপে মই আনন্দিত আশা কৰোঁ আমাৰ এই অসম চৰকাৰৰ যিটো পলিচি আছে সকলোকে আমাৰ মেডেল ইভেণ্ট নহ'লেও যে ডেম' ইভেণ্ট হ'লেও মানে সকলোকে যেন সংস্থাপনতা দিয়ে বুলি আশা ৰাখিছোঁ অসম চৰকাৰে সেই আহ্বান আপোনালোকৰ শুনিব সেই আমি আশা কৰিছোঁ মই খেলুৱৈসকলৰ মন্তব্য ল'বৰ চেষ্টা কৰিম মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি কোন ডিষ্ট্ৰিক্টক ৰিপ্ৰেজেণ্ট কৰিছিলা মই কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আৰু মই তাতে ইভেণ্টত কালাৰ পেট্ৰ শ্বৰ্ট এণ্ড চিল্ড ইভেণ্টত মই চিলভাৰ মেডেল পাব সক্ষম হৈছোঁ এবাৰ যদি দেখাই দিয়া মেডেলটো সেইটো মোৰ চিলভাৰ মেডেল যেতিয়া মেডেলটো লৈছিলা কেনেকুৱা লাগিছিল বহুত মানে এটা মানে ক'ব নোৱাৰোঁ এক্সপিৰিয়েঞ্চ মানে কিমান ভাল লাগিছিলে সেইখিনি সময়ত মানে এটা আনএক্সপেক্টেড মুমেণ্ট আৰু মোৰ কাৰণে তথাপিতো লাষ্ট মুহূৰ্তলৈকে বহুত ট্ৰাই কৰিলে কিন্তু ডেম' ইভেণ্ট হিচাপে থাকি গ'ল কিবা দুখ থাকি গ'ল নেকি ডেম' ইভেণ্ট মানে এতিয়া আৰু অসমৰ মেডেল টেলিত কাউণ্ট নহ'ব এইটো ডেম' ইভেণ্টৰ কাৰণে সেইটো এটা মানে ৰৈ গ'ল আৰু আক্ষেপ এটা কষ্টই তোমালোক ৰেলেৰে যোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে গতিকে অলপ দুখ লাগিলে নেকি যে যিহেতু তোমালোক বাকীকেইটা টীম বিমানেৰে গ'ল তোমালোক ৰেলেৰে গ'লা ক'ৰবাত নহয় ক'ৰবাত কিবা এটা আফচোচ থাকি গ'ল নেকি কষ্ট বহুত হৈছে আমাৰ অহা যোৱাৰ জাৰ্ণিটোত আমাক যদি চৰকাৰে বিমানেদি দিলে হয় তেতিয়া আৰু চাগে আমি ভাল প্ৰদৰ্শন কৰিব পাৰিলোঁ হয় মানে সোণ আহিলে হয় হয়তো এইবাৰ হয়তো সোণ অহা নাই সোণ হয়তো আহিলে হয় আমাৰ মানে জাৰ্ণিটোতে বহুত কষ্ট হৈ গৈছে সেইকাৰণে আমি তাতে ভাগৰি গৈছোঁ কিন্তু তথাপিও আশাটো হেৰুৱা নাই আৰু মানে বিমানত পঠোৱালে হয়তো সোণ আহিলে হয় বা মেডেল আৰু বাঢ়িলে হয় এইটো অসমৰে দুৰ্ভাগ্য বুলি তুমি ক'ব খোজা হয় সোণ আহিলে হয় অসমৰ নিশ্চয়কৈ তেখেতসকল যিহেতু ৰেলেৰে গৈছিলে ৰেলেত যোৱাৰ বাবে তেখেতৰ প্ৰদৰ্শন কিছু কমা বুলি কৈছে যদিও বিমানে পঠালে হয় নিশ্চয়কৈ আৰু মেডেল বাঢ়িলে হয় তেখেতসকলে উল্লেখ কৰিছে নিশ্চয়কৈ মই আৰু কেইগৰাকীমান খেলুৱৈৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম মই তোমাৰ ওচৰলৈ আহিছোঁ তুমিও গুৱাহাটীৰ হয় মই গুৱাহাটীৰ হয় মই কালাৰ পাইটো 38 নেশ্যনেল গেম খেলি আহিছোঁ তাতে শ্বৰ্ট এণ্ড শ্বৰ্টত ব্ৰঞ্জ মেডেল পাইছোঁ মই তোমাৰ ডিঙিত যিটো মেডেল আছে যদি এবাৰ দেখাই দিয়ে দৰ্শকসকলক এইটোৱে সেইটো মেডেল যিটো মেডেল তুমি ব্ৰঞ্জ মেডেল পাইছা কি ইভেণ্টত আছিলে শ্বৰ্ট এণ্ড শ্বৰ্টত মই ব্ৰঞ্জ মেডেল পাইছোঁ আৰু এই মেডেলটো ল'বৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে বহুত কষ্ট কৰিছোঁ মই গ'ল্ডলৈ আশা কৰিছিলোঁ কিন্তু প্ৰব্লেমৰ কাৰণে এইটো ব্ৰঞ্জ মেডেল পালোঁ আৰু বহুত কষ্ট কৰিছিলোঁ সেইকাৰণে পাপু খান ছাৰক বহুত ধন্যবাদ বিচাৰিছোঁ পাপু খান ছাৰে বহুত কষ্ট কৰিছে আমাৰ কাৰণে মেডেল যেতিয়া লৈছিলা যেতিয়া ডিঙিত পিন্ধাই দিছিলে অসমক যেতিয়া মানে অসম চিঞৰিছিলা তোমালোকে কেনেকুৱা লাগিছিল বহুত ভাল লাগিছিলে যেতিয়া মেডেল যেতিয়া মোৰ ডিঙিত আলাইছিলে তেতিয়া মোৰ নিজৰ ওপৰত প্ৰাউড ফিল হৈছে যে ব্ৰঞ্জ মেডেলটো পাইছোঁ মই বহুত ভাল লাগিছে নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি বোধহয় গোলাঘাটৰ তুমি দুটাকৈ মেডেল পাইছা মই এটা গ্ৰুপ ইভেণ্টত পাইছোঁ শ্বৰ্ট এণ্ড শ্বৰ্ট আৰু এটা নিজৰ ইভেণ্ট ফাইটত দুটা ব্ৰঞ্জ আনিবলৈ সক্ষম হ'লোঁ তুমি যোৱাবাৰ ট্ৰাই কৰিছিলা হয় যোৱাবাৰ ট্ৰাই কৰিছিলোঁ যোৱাবাৰ তুমি মেডেল পোৱা নাছিলা কিন্তু এইবাৰ মানে অভিজ্ঞতাৰ ফালৰ পৰা তুমি এইবাৰ পালা কি ক'বা বহুত সুখী বুলি ক'ব লাগিব ইমান বছৰ কষ্ট ফলটো আজি পালোঁ
সেইবাবে মই মোক এই গেমটো যিয়ে মানে বাট দেখুৱাই দিছিলে মই বিতুল নেওগ ছাৰ মই গুৰুজনক ধন্যবাদ দিম বহুত তাৰ লগতে আমাৰ কাৰণে বহুত কৰিলে এই খেলটোৰ কালাৰীপাইটোৰ গুৰু আমাৰ আপোনাৰ পাপুখান ছাৰ তেওঁকো মই বহুত বহুত ধন্যবাদ দিম লগতে আমাৰ উৎপল ছাৰ আৰু মেম ইন্দিৰা মেম তেওঁকো বহুত ধন্যবাদ দিম আৰু ভগৱান মা পাপাটো সদায় আছেই সকলোকে বহুত ধন্যবাদ দিম আৰু অসমলৈ যে 2টা পদক লৈ আহিব পাৰিছোঁ মই ব্ৰঞ্জ মেডেল সেইটো কাৰণে বহুত ধন্যবাদ আৰু ৰেলৰ অভিজ্ঞতা কেনেকুৱা ৰেলৰ অভিজ্ঞতা অলপ কষ্টটো হৈছে আৰু তথাপিও আমি এথলিট প্লেয়াৰ হিচাপে সেইকণ কষ্ট কৰিবই লাগিব মেডেল পাই আহিছোঁ যেতিয়া সেইকণ কষ্ট অলপ বাদ দিছোঁ আৰু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি যোৱাৰ আগমুহূৰ্তত তোমাক লগ পাইছিলোঁ তুমি পদকৰ আশা কৰিছিলা সেয়া তুমি হৈছিলে তুমি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হ'লা গতিকে এই মুহূৰ্তত অসম ভূমিত ভৰি দি কেনেকুৱা লাগিছে হয় অসম ভূমিত ভৰি দি বহুতে ধুনীয়া লাগিছে আৰু মই তাত কালাৰীপাইটোত লং ষ্টাফ ফাইটত পাৰ্টিচিপেট কৰিছিলোঁ আৰু তাত মই চিলভাৰ মেডেল পাবৰ সক্ষম হৈছোঁ মেডেলটো কোন ডিষ্ট্ৰিক্টৰ তুমি মই বিশ্বনাথ ডিষ্ট্ৰিক্ট বিশ্বনাথ ডিষ্ট্ৰিক্টত কেতিয়া ঘূৰি যাবা বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আজি ৰাতিকে নহ'লে কাইলৈ ঘূৰি যাম বিশ্বনাথৰ পৰা তোমাৰ গুৱাহাটীৰ পৰা তুমি নেশ্যনেল গেমছ গতিকে তোমাৰ এই যাত্ৰাত কিমান কষ্ট স্বীকাৰ কৰিব লগা হৈছে ক'ব গ'লেতো বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে কাৰণ বিশ্বনাথৰ পৰা ইয়াত আহি প্ৰশিক্ষণ লৈ তাৰপৰা আকৌ লগে লগে তাত খেলিব যাওঁতে মানে বহুত কষ্ট হ'ব পাৰে আৰু তথাপিও আমি হাৰ মানা নাই যিমান পাৰিছোঁ কষ্ট কৰিছোঁ আৰু যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ পাবলৈ আৰু তাৰ ফলটো আজি পাইছোঁ আৰু চৰকাৰক কিবা ক'ব বিচাৰিব নেকি অসম চৰকাৰক ক'ব বিচাৰোঁ যে আমি কালাৰীপাইটো টীমে ডেম' হোৱা সত্ত্বেও 18জনে গৈ 16টা পদক পাবলৈ সক্ষম হৈছোঁ আৰু আশা কৰোঁ যে আমাৰ অসম চৰকাৰেও মেডেল টেলিক যি সুবিধা দিছে বা মেডেল পোৱাৰ পিছত যি প্ৰাপ্য দিয়ে সেইটো আমি পাওঁ আমাকো দিয়ে যেন নিশ্চয়কৈ তোমাৰ সেই আহ্বান শুনিব সকলোৰে আহ্বান শুনিব আমি আশা কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি কোন ডিষ্ট্ৰিক্টৰ মই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মোৰ নাম শ্ৰী মঞ্জয় কুমাৰ চেত্ৰী কি মেডেল পাইছা মই চিলভাৰ মেডেল পাব সক্ষম হৈছোঁ লং ষ্টাফ অভিজ্ঞতা কেনেকুৱা হ'ল তোমাৰ অভিজ্ঞতাটো মেডেল পাব বহুত ভাল লাগিছিলে কিন্তু জাৰ্ণিটো বহুত অসুবিধা পাইছোঁ মানে বিমানত যদি গ'লা হয় হয়তো আৰু আহিলেহেঁতেন নেকি মেডেল বিমানত গোৱা হয় কিজানি গ'ল্ডে আহিলে হয় চাগে কিন্তু যাওঁতে বহুত কষ্ট খাই গৈছোঁ ৱেইটিঙত গৈছোঁ খাৰা হৈ গৈছোঁ মানে ক'ব গ'লে এনাৰ্জিটো পূৰা লছ হৈ গৈছিলে তাতে আৰু গেম বুলি কৈ যোনটো প্ৰেক্টিচ হৈছিলে সেইটো দেখাইছিলোঁ তথাপিতো কষ্টৰ মাজত তোমালোকে মেডেল লৈ আহিলা 16টাকৈ মেডেল অসমলৈ লৈ আহিছা গতিকে যদিও তোমালোকে ডেম' ইভেণ্ট হিচাপে আছে অসমৰে নাম উজ্বলাইছা তোমালোকে গতিকে অসম চৰকাৰক কি ক'বা তোমালোকৰ কৰ্মসংস্থাপনৰ কথা থাকিব যিহেতু মেডেল লাভ কৰাসকলে কৰ্মসংস্থাপন পাব মেডেল টেলিত থকাসকলে গতিকে তোমালোককো দিব সমমৰ্যাদা দিব সেয়া তুমি নিশ্চয়কৈ আহ্বান জনাবা হয় মই আহ্বান জনাম অসম চৰকাৰক আৰু মেইনলি আমাৰ হেমন্ত মামাক যাতে আমাক কৰ্মসংস্থাপন দিয়ে নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন মই তোমাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ মোৰ নাম আছিকুৰ ৰহমান মই আপোনাৰ যোৰহাটৰ হয় মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ হাই কিকত মই আপোনাৰ অভিজ্ঞতাটো ক'লে ট্ৰেইনৰ বহুত বেয়া আৰু কুম্ভ মেলা যিহে আৰু ভিৰৰ মানে যাওঁতে অকণমান কষ্ট হৈছে আৰু বহি যোৱা হৈছে এচি হ'লেও কুম্ভ মেলাৰ কাৰণে বহুত ভিৰ হৈছে ট্ৰেইনত আৰু টোপনিৰ কাৰণেও মানে সেইটো ক'ব পাৰি মেডেল আপোনাৰ অকণমানৰ কাৰণে গ'ল্ড মই মিছ কৰিছোঁ আৰু আপোনাৰ যাতে এতিয়া চৰকাৰে আমাক ট্ৰেইনৰটো বাদ দিয়ক এতিয়া আমাক যাতে কৰ্মসংস্থাপনটো দিয়ে তাকে মই প্ৰাৰ্থনা কৰিছোঁ নিশ্চয়কৈ মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু দুগৰাকীমান খেলুৱৈ মনৰ ভাৱ ল'বৰ কাৰণে চেষ্টা কৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব ধন্যবাদ মোৰ নাম ৰাজদীপ কাশ্যপ মই গুৱাহাটীৰে হয় মই পোনপ্ৰথমে আজি এই দিনটোৰ কাৰণে মোৰ গুৰু মোৰ মা দেউতা আৰু আন অন্য সকলো ব্যক্তি যিসকলে মোৰ জটিল সময়ত সহায় কৰিছিলে তেওঁলোকক ধন্যবাদ জনাব খুজিছোঁ এই যাত্ৰাটো মোৰ কাৰণে প্ৰথম নেশ্যনেল গেমছ আছিলে যিখিনি বাৰু কষ্ট কৰিছিলোঁ নিজৰ ফালৰ পৰা আৰু আজি ভাবিছোঁ কষ্ট কিছুখিনি হ'লেও সফল হৈছে নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ তুমি 2টা মেডেল পাইছা এবাৰ মেডেলকেইটা প্ৰথমতে দেখাই লোৱা 2টাকৈ ব্ৰঞ্জ মেডেল পাইছা কি ইভেণ্টত পাইছা তুমি शॉर्ट एंड शॉर्ट और मायापाटू তুমি যোৱাবাৰ পাৰ্টিচিপেট কৰিছিলা নেকি पार्टिसिपेट किया था लेकिन नहीं मिला इस बार बहुत प्राउड फील हो रहा है कि 2 मेडल लेके आया और मैं सर पप्पू सर और उत्पल सर शफीकुल सर और रामजय सर बहुत मेरे को सपोर्ट किया है और पप्पू सर मैडम पूरा दिन मेरा मतलब ट्रेनिंग का टाइम हर टाइम रहता था हम लोगों का साथ इसलिए शायद आज ही मेडल आ पाया है और मेडल लेने का टाइम तो बहुत प्राउड फील हुआ है कि 2 मेडल लेके आया असम के लिए और बस ঠিক আছে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো আৰু তুমি কোনখন হয় নমস্কাৰ মোৰ নাম শ্ৰী পৰাগজিৎ ডেকা মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয় কি মেডেল পাইছা মই ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছোঁ কোৱাচোন অভিজ্ঞতা কেনেকুৱা উত্তৰাখণ্ডৰ কেনেকুৱা লাগিলে উত্তৰাখণ্ডত ভালেই লাগিল লগতে আমাৰ ছাৰ বাইদেউ সকলো আমাৰ
তাতে বহুত টাফ কম্পিটিশ্যন হৈছিল ছাৰ হয়তো আমাৰ লগত আছিল ভালেই লাগিল মই শ্বৰ্টত ব্ৰঞ্জ মেডেল পাইছোঁ আৰু অসম চৰকাৰ কিবা ক'ব বিচাৰিব নেকি যিহেতু তোমালোকৰ মেডেল টেলিত নাছিলে গেমটো যদিও তোমালোকে 16টা মেডেল লৈ আহিছা গতিকে কিবা ক'ব বিচাৰিব নেকি এই মুহূৰ্তত হয় আমি 18জন গৈছিলোঁ 18জনৰ ভিতৰত 14জনে মেডেল পাইছে 16টা মেডেল পাইছে তাৰপিছত অসম চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে মেডেল টেলিত নাই যদিও আমাক যাতে কৰ্ম সংস্থাপনৰ সুবিধা দিয়ে কষ্টটো সমানেই হৈছে নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ কোনখন ডিষ্ট্ৰিক্ট নমস্কাৰ মোৰ নাম ৰাহুল গোস্বামী মই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ হয় কেনেকুৱা লাগিল এক্সপিৰিয়েঞ্চ খুবেই ভাল লাগিছে আৰু মই 30 নেশ্যনেল গেম খেলিব চান্স পাইছোঁ আৰু তাতে মই ব্ৰঞ্জ মেডেল ল'বলৈ সক্ষম হৈছোঁ আৰু বহুতেই টাফ আছিলে বহুত যুঁজিছিলোঁ মেডেলৰ কাৰণে তথাপিও পাই গ'লোঁ বহুত টাফ আছিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ নামটো मेरा नाम आदला दिनेश राव नमस्ते मेरा नाम आदला दिनेश राव डिस्ट्रिक्ट हो जाए কি ক'বা তুমি বোধহয় ব্ৰঞ্জ মেডেল পাইছা কি বেণ্ডত পাইছা उर्मी चिल नहीं 37 नेशनल गेम खेला था बट अभी नेक्स्ट तो मैं मेडल नहीं मार सका तो इस बार मैं मेडल मार चुका हूँ ब्रॉन्ज मेडल इसके लिए बहुत मेहनत किया 3 साल कम से कम मेरा हुआ है मेहनत किया এখন এপ্লিকেশ্যন দিছিলা সেই এপ্লিকেশ্যনৰ ৰিপ্লাই আহিল নাই रिप्लाई तो आ नहीं मैं रिप्लाई मैम मैंने लिखा था कि नेशनल गेम में मैं अगर जाऊंगा तो मेडल मारने से तो मुझे जॉब देना है मैम ने बोला कि मुझे ऐसे बोला है कि जस्ट मेडल लाने के बाद मैं कुछ दूंगा तुमको ऐसे बोला था जस्ट নিশ্চয়কৈ অসম চৰকাৰৰ ক্ৰীড়া বিভাগে এইগৰাকী খেলুৱৈৰ কথা শুনিব লগে 16গৰাকী খেলুৱৈৰ কথা শুনিব আমি আশা কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি কোন ডিষ্ট্ৰিক্টৰ ৰিপ্ৰেজেণ্ট কৰিছিলা মই গোলাঘাট ডিষ্ট্ৰিক্টৰ ৰিপ্ৰেজেণ্ট কৰিছোঁ হয় গতিকে তুমি ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছা গতিকে কোৱাচোন এই ব্ৰঞ্জ মেডেল পাবলৈ যাওঁতে কিমানখিনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে কিমানখিনি সাধনা কৰিব লগা হৈছে বহুত কষ্ট কৰিব লগা হৈছে পোনপ্ৰথমে মই পাপু খান ছাৰ মেম ইণ্ডিয়া মেম আৰু উৎপল ছাৰক বহুত বহুত ধন্যবাদ দিম কাৰণ তেখেতলোকে মোক বহুত মেণ্টেলি মানে ফিজিকেলি বহুত মানে ছাপোৰ্ট কৰিছিলে যিহেতু মোৰ মানে যিমান দিন মানে কষ্ট কৰিছিলোঁ সিমান দিনৰ ফলটো পাইছোঁ মানে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ অসম চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খেলুৱৈসকলৰ লগত তুমিও এটা আহ্বান কৰিছিলা কিছু দিনৰ পূৰ্বে গতিকে সেই আহ্বানটো ৰাখিব বুলি তুমি কিমান আত্মবিশ্বাসী হৈ আছা মেডেল অনাৰ পাছত যিহেতু বাকীবিলাক গেমেও যেনেকৈ মেডেল টেলি থকা গেমবিলাকো যেনেকৈ মানে কষ্ট কৰিছে সাধনা কৰিব লগা হৈছে আমিও ছেইম কষ্ট কৰিছোঁ আৰু তেখেতলোক বিমানে গৈছে আমি ৰেলে গৈছোঁ বহুত কষ্ট হৈছে তথাপিও আমাৰ মানে 16টা মেডেল আহিছে অসমলৈ আৰু আমাক হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰত আমাৰ এটাই অনুৰোধ যাতে আমাক কৰ্ম সংস্থাপন দিয়ে সকলোৱে যিহেতু আমি বহুত কষ্ট কৰিছোঁ সকলোৱে মেডেল টেলি হওক বা ডেমো ইভেণ্ট হওক সকলোৱেতো সমান কষ্ট কৰিব লগা হৈছে চ' আমাক মানে এটা কৰ্ম সংস্থাপন দি যাতে মানে সকলো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ন সকলোকে যাতে কৰ্ম সংস্থাপন পায় সকলোৱে ভাল হয় সেইটো কাৰণে বাকীবোৰ ইভেণ্ট বিমানেৰে গ'ল তোমালোক ৰেলেৰে গ'লা কিবা দুখ লাগিল নেকি মনত বহুতো কষ্ট হৈছে বিমানে যাবলৈ মন আছিলে তো আমাৰতো ডেমো ইভেণ্ট থকাৰ কাৰণে যাব নোৱাৰিলোঁ তো বিমান ৰেলে যাওঁ বা বিমানে যাওঁ সেইটো কথা নহয় ডেমো ইভেণ্ট হোৱাৰ কাৰণে তোমালোকক বিমানে নপঠিয়াব বুলি কিবা কৈছে নেকি তোমালোকক নাই তেনেকৈ কোৱা নাই বা ডেমো ইভেণ্ট হওক মেডেল ইভেণ্ট হওক কথা নাই আমি ৰেলে গৈছোঁ বা কিবাত গৈছোঁ সেইটো ইমান নাই খালি মোক মানে চাকৰিটো লাগে আমাৰ সকলোৱে চাকৰিটো নিশ্চয়কৈ তোমাৰ সেই আহ্বান শুনিব তোমাৰ ওচৰলৈ আহিছোঁ তুমি কোন ডিষ্ট্ৰিক্টৰ ৰিপ্ৰেজেণ্ট কৰিছা মই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মোৰ নাম পূৰ্ণিমা বৰা আৰু মই 30 নেশ্যনেল গেমছত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ লং ষ্টাফত ভবামতে হৈছে ৰিজাল্ট ভবামতে ৰিজাল্টটো নহ'লে তাৰ অলপ খেলি মেলি হ'ল বাৰু আমাৰ তো আমি গ'ল্ডৰে আশা কৰিছিলোঁ কিন্তু আমি ব্ৰঞ্জ পাবলগীয়া হৈছে হয় আৰু এজন খেলুৱৈয়ে তোমালোকৰ ইয়াতে কৈছে যে এনাৰ্জি লছ হৈ গৈছে ৰেলত গৈ যদিহে হয়তো বিমানেৰে গ'লহেঁতেন মানে মেডেলৰ সংখ্যা হয়তো বাঢ়িলে হয় গতিকে এই ক্ষেত্ৰত তোমাৰ মন্তব্য কি হ'ব অসমে হয়তো পদক হেৰুৱালে নেকি এই ক্ষেত্ৰত পদকটো হেৰুৱাইছে মেইন গ'ল্ড হেৰুৱাইছে কাৰণ ট্ৰেইনত যাওঁতে আমাৰ কষ্ট বহুত হৈছে যিহেতু আমি 3 দিন ট্ৰেইনত গৈছোঁ গৈ পেলাই আকৌ দিল্লীত নামিছোঁ 2 দিন গৈ পেলাই আকৌ আমি উত্তৰাখণ্ড যাবলগীয়া হৈছে ট্ৰেইনত তো আমি তাতে ৰেষ্ট ল'বলগীয়া হৈছে মতলব আমাৰ কষ্ট বাৰুকেই হৈছে আমি শুবলৈ পোৱা নাই ভালকৈ টিকেট আমাৰ নাছিলে ৰিজাৰ্ভেশ্যন নাছিলে মানে সেইকাৰণে নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰে নিশ্চয়কৈ এই খেলুৱৈসকলৰ দুৰ্দশাৰ কথা শুনিব যিহেতু তেখেতসকলে অতি কষ্টৰে উত্তৰাখণ্ডত গৈ অসমৰ নাম উজ্বলাই আহিছে তেখেতসকল যিহেতু বিমানে যাব নোৱাৰিলে কিন্তু অসম ৰাজ্যৰ সন্মানৰ খাতিৰত তেখেতসকলে 16টাকৈ মেডেল অসমলৈ কঢ়িয়াই আনিছে মই পুনৰবাৰ যাব বিচাৰিছোঁ অসম কালেপাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়াৰ ওচৰলৈ যিহেতু ৰেলেৰে গ'ল ইতিমধ্যে খেলুৱৈসকলে উল্লেখ কৰিছে হয়তো সোণ হেৰুৱালে অসমে গতিকে এই ক্ষেত্ৰত অসমৰে দুৰ্ভাগ্য গতিকে আপোনালোকে অসম অলিম্পিক সন্থা বা অসমৰ ক্ৰীড়া সঞ্চালক অসমৰ ক্ৰীড়া সচিব তেখেতসকলক কণ্টেক্ট কৰা নাছিল নেকি
আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি সকলোখিনিয়ে কৰিছিলোঁ যিহেতু আমাৰ গেম ডেমত আছিলে তো অকণমান তেওঁলোকে অস্পিচ কৰিছিলে যিহেতু আমি এছ'চিয়েশ্যনৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছিলোঁ যদি ছাৰ আমাক অকণমান নপঠায় আমাক ৰেগুলাৰলি হ'লেও পঠাওক মুঠতে আমি অসমক ৰিপ্ৰেজেণ্টেটিভ কৰিবলৈ আমি এটা ক্ৰেজ আছিলে আমাৰ আৰু আমি সেই হিচাপত আমি এটা সাংঘাতিক ৰিজাল্ট যদি আজি মেডেল ইভেণ্ট হ'লে হয় হয়তো আজি অসম 21-22 নম্বৰত নাথাকিলেহেঁতেন 10-12 নম্বৰ বা তাৰ ওপৰতো হৈ থাকিলেহেঁতেন 16টা মেডেল ধেমালি নহয় যিহেতু আমাৰ 6টাকৈ চিলভাৰ মেডেল আছে আৰু বাকী 5টা চিলভাৰ আৰু 11টা ব্ৰঞ্জৰ সৈতে আমি এটা সাংঘাতিক এটা মেডেল টেলিত আমাৰ পজিশ্যন থাকিলে হয় আৰু আমি আশাবাদী আমি এতিয়াও আশাবাদী যে আমাৰ ফেডাৰেশ্যনে যুদ্ধ কৰি আছে হয়তো যদি আমাৰ ইয়াৰ মাজতো যদি আমাৰ মেডেল টেলিত আহি যায় আমাৰ এই কণ্ট্ৰিবিউশ্যন এই মেডেলৰ কণ্ট্ৰিবিউশ্যন অসমক যেন অসমৰ টীমৰ লগত কণ্ট্ৰিবিউট হয় সেইটো আমি আশাবাদী আৰু আপোনালোকে যেতিয়া 16টা মেডেল পাইছিলে তাতে ধৰি লওক শিৱদা মিছন বা ডেপুটি শিৱদা মিছন বা অসম অলিম্পিক বা চৰকাৰী কোনোবা মানুহ তাতে উপস্থিত হৈছিলে নে গৈ পেলাই খবৰ খাতি লৈছে আপোনালোকক নাই আসাম অলিম্পিকৰ পৰাতো চিধা ক'ব গ'লে কোনো খা খবৰ নাই কোনো কাৰো লগত কণ্টেক্ট নাই যাক কাৰোবাক যদি কণ্টেক্ট পাৰ্চনক কণ্টেক্ট কৰিলেও আমাৰ ফোন ৰিচিভ কৰা নাই কিন্তু আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ নৱ বসুমতাৰী ছাৰ আহিছিলে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছিলে কিন্তু অলিম্পিকৰ ফালৰ পৰা আমি একো সা নাপালোঁ কিয় যিহেতু অলিম্পিকক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাক আমাৰ টিকেটটো ৱেইটিঙত আছে কিবা এটা কৰি দিয়ক তেওঁলোকৰ যিখিনি বিষয়ববীয়া আমাৰ লগত কণ্টেক্ট কৰি আছিলে তেওঁলোকে আমাৰ কথাটো গুৰুত্ব নিদিল যিহেতু আমি ডেমো ইভেণ্টত আছিলোঁ আমাৰ খুব বেয়া লাগিছে যিহেতু আমিও এটা অসমৰ এটা সাংঘাতিক ৰেভলিউশ্যন আনিছিলোঁ স্পৰ্টছত যোৱা বছৰ আমি অসমৰ হায়েষ্ট মেডেল দিছিলোঁ বুলি আমি আশা কৰোঁ আমি ভাবোঁ কিন্তু আমাক কিবা এটা টেকনিকেল কাৰণত যিহেতু আমাৰ গেমটো এইবাৰ ডেমত হৈ থাকিলে এতিয়ালৈকে তেওঁলোকে আমাৰ লগত একো কোৱা নাই শিৱদা মিছনো আমাৰ লগত আজিলৈকে কণ্টেক্ট কৰা নাই আমি শিৱদা মিছনৰ লগতো কথা পতা নাই বা অলিম্পিকৰ কোনো ব্যক্তি আমাৰ লগত এতিয়ালৈকে মানে আমি তাতে উত্তৰাখণ্ডত থাকোঁতে আমাৰ লগত কণ্টেক্টত নাই মই 2-3বাৰ কাৰোবাৰ লগত কণ্টেক্ট কৰিব বিচাৰিছিলোঁ কিন্তু ফোনটো ৰিচিভ কৰা নাই ৰেলেৰে নগৈ যদি মানে বিমানে গ'লে মেডেল সংখ্যা বাঢ়িলে হয় সাংঘাতিক এইটো একদম ডেফিনেটলি আমি যিটো পাৰফৰ্মেঞ্চ কৰিছোঁ আজি আমাৰ যিখিনি চিলভাৰ মেডেল আছে সেইবোৰ চব আমাৰ গ'ল্ড যিহেতু আমি যাওঁতে ইমান কষ্ট পাইছোঁ 2খনকৈ ট্ৰেইন আমি চেঞ্জ কৰিছোঁ ইয়াৰ পৰা দিল্লী গৈছোঁ দিল্লীৰ পৰা উত্তৰাখণ্ড হৰিদ্বাৰ গৈছোঁ আমাৰ সাংঘাতিক ৱেইটিং টিকেট আছিলে আমাৰ কনফাৰ্ম নহ'লে আমি খুব কষ্ট কৰি থিয় হৈ বহি বাথৰুমৰ ওচৰত থিয় হৈ পেলাই গৈছোঁ এচিটো জানে আৰু ৱেইটিং থাকিলে সোমাব নিদিয়ে কিন্তু এটা আমাৰ ভাগ্য ভাল আছিলে যে কুম্ভ মেলা আছিলে ট্ৰেইন পূৰা পেক আছিল আমি সেনেকৈ যেনে তেনে আমি গৈছোঁ আহোঁতেও আমাৰ ছেম পজিশ্যন আমি ৱেইটিং টিকেটতে আহিছোঁ এটা ছিটত 4জন-5জন কৰি বহি আহিছোঁ কিছুমান মানুহে বেয়াও পাইছে টিটিয়ে বাৰে বাৰে ডিষ্টাৰ্ব দিছে কিন্তু আমি আমাৰ যিখিনি এচিভমেণ্ট আছিলে আমি কিছুমান টিটিক বা এনেকুৱা কিছুমান বিষয়ববীয়াক যেতিয়া দেখাওঁ তেওঁলোকে আমাক মানে এটা ছাপোৰ্ট কৰিছে আমি সেই হিচাপতে আমি কষ্ট কৰি আমি গুৱাহাটী আহি পাইছোঁ কালাপাতি ইভেণ্টটো ট্ৰেডিশ্যনেল ইভেণ্ট হয় ভাৰতৰ নিজা খেল হয় গতিকে সেই খেলটোক প্ৰমোট কৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ মানে কোনো অসুবিধা হ'ব নালাগে নিয়ম নাই আচলতে কালাৰিপায়াটোক আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰে মানে প্ৰমোট কৰিছে বুলি আমি জানো যিহেতু তেওঁ নিজৰ মন কী বাততো কৈছে যে কালাৰিপায়াটোৰ বিষয়ে তেওঁ ধুনীয়াকৈ বিস্তাৰভাৱে কৈছে আৰু এতিয়া যিখিনি মই গম পালোঁ ইয়াতে উত্তৰাখণ্ডত গৈ 2036ত যিটো অলিম্পিক হ'ব গৈ আছে তাতো হয়তো কালাৰিপায়াটো হয়তো ডেমো নহ'লে কিবা এটা ইভেণ্টত তেওঁলোকে ইনক্লুড কৰিব বুলি আমাৰ গম পোৱা গৈছে যিহেতু উত্তৰাখণ্ডৰ স্পৰ্টছ মিনিষ্টাৰ ৰেখা আৰিয়া মেডামে তাতে অফিচিয়েলি এনাউন্স কৰিছে যে 2036ত কালাৰিপায়াটো এজ এ ডেমো ইভেণ্ট ইন অলিম্পিক চ' ইমান ডাঙৰ এটা এজন ষ্টেটৰ স্পৰ্টছ মিনিষ্টাৰে যেতিয়া এইটো কথাটো কৈছে সেইটোতো পেলাই দিয়া কথা নহয় যিহেতু আমিও আগতে গম পাইছিলোঁ অফিচিয়েলি মোৰ তাতে কোনো ৰেকৰ্ড নাই যে আমি 36ত আমি আমাৰ অলিম্পিকত আমি থাকিম কিন্তু যিহেতু আমাৰ অফিচিয়েলি তাতে ষ্টেজত আমাৰ যিটো ইভেণ্ট হৈ আছিলে সেই ভেন্যুত আহি তেওঁ এনাউন্স কৰিছে যে 2036ত ইণ্ডিয়াত যিটো অলিম্পিক হ'ব তাতে কালাৰিপায়াটো এজ এ ডেমো ইভেণ্ট বুলি ভাৰত চৰকাৰে কিবা এটা প্ৰস্তাৱ লৈছে বুলি আমাক তাতে সকলো ৰাইজকে জনাইছে যিটো ইভেণ্ট 2036 চনত মানে ভাৰতত অনুষ্ঠিত হোৱা অলিম্পিকত ডেমো ইভেণ্ট হিচাপে থকাৰ এটা চিন্তা চৰ্চা চলি আছে তেনে অৱস্থাত যদি অসমৰ টীমটোৰ ৰেলে যাব লগা হয় এইটো অসমৰে দুৰ্ভাগ্য এটা সাংঘাতিক এইটো এটা মানে এনেকুৱা হৈছে যে এটা ঘৰৰে মানে দুটা পাৰ্টৰ নিচিনা হৈছে কালাৰিক মানে এটা বেলেগ চকুৰে চোৱা হ'ল যিহেতু কালাৰীয়ে এতিয়াও আজিৰ ডেটতো ডেমো হ'লেও যদি আমি সাংঘাতিক ধৰণৰ এটা মেডেল দিছোঁ কোনো এটা ইভেণ্ট এনেকুৱা নাই যিটো ইভেণ্টে ইমান মেডেল 16টা মেডেল দিব পাৰিছে সেইটো মই এতিয়ালৈকে মই যিখিনি গম পাইছোঁ যে কালাৰীয়ে এটা ইভেণ্ট এনেকুৱা আছে যিটো 16টা মেডেল আনিছে
তথাপিতো আপোনালোকৰ আফচোচ নাই, ৰেলেৰে গ'ল, বিমানত নগ'ল, তথাপিতো আফচোচ নাই। কিন্তু মানে আপোনালোকে আহ্বানো কৰিছিলে অসম চৰকাৰৰ ক্ৰীড়া বিভাগক, নন্দিতা গাৰুচা বাইদেউক আহ্বান কৰিছিলে, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছিলে। আজিও সেই আহ্বান কৰিব আপোনালোকে? হয়, মই আমাৰ ট্ৰেইনেদি যি গ'লোঁ আহিলোঁ, আমি সেইবোৰ আমাৰ একো মানে প্ৰব্লেম নাই। আমাৰ ল'ৰা ছোৱালীখিনি কালাৰীৰ লগত ডেডিকেট আছিলে, তেওঁলোকে খুব কষ্ট কৰিছে, তেওঁলোকে সেই কষ্টটো স্বীকাৰো কৰিছে। কিন্তু এতিয়া গোটেইখিনি ল'ৰা ছোৱালীৰ এটাই মানে অনুৰোধ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত যে বাকী খেলত যেনেকুৱা তেওঁলোকে কৰ্মসংস্থাপনৰ যিটো এটা পলিচি বনাই থৈছে, এই কালাৰীত যোৱা বছৰ যেনেকৈ আমাৰ 9জনে চাকৰি পাইছে, এই বছৰো সেই 14জন যিখিনি 14জন ল'ৰা ছোৱালীয়ে মেডেল আনিছে, তেওঁলোকেও সমান কষ্ট কৰিছে বাকী ইভেণ্টৰ নিচিনা। মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত এটা অনুৰোধ থাকিব যে এওঁলোকৰ কেনেও অলপ চিন্তা চৰ্চা কৰে, কিবা এটা পদত তেওঁলোকক মানে দিয়াৰ এটা মানে অনুগ্ৰহ কৰে, পলিচিৰ অধীনত কিবা এটা পষ্টত তেওঁলোকক কিবা এটা কৰি দিয়াৰ অনুৰোধ থাকিলে। আমিও দৃঢ় বিশ্বাসী যে অসমৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰুচা বাইদেউ, লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই খেলুৱৈসকলৰ আহ্বান শুনিব, আমি সেই আশাবাদী। লগতে মোৰ সহযোগে পুনৰবাৰ দেখাব এগৰাকী খেলুৱৈক, যিসকল খেলুৱৈ উত্তৰাখণ্ডত অনুষ্ঠিত নেশ্যনেল গেমছত অসমৰ নাম উজ্বলাই অসম ভূমিত আহি ভৰি দিছে কিছু মুহূৰ্তৰ পূৰ্বে। যিহেতুকৈ 16টাকৈ মেডেল অৰ্জনেৰে কালেপেট্ৰ ইভেণ্টত তেখেতসকলে অসমলৈ সুনাম কঢ়িয়াই আনিলে। তেখেতসকলে জনালে তেখেতসকলৰ মনৰ ভাৱ, যিহেতু তেখেতসকলে ডেমো ইভেণ্টত পাৰ্টিচিপেট কৰি পেলাই অসমৰ নাম উজ্বলাই 16টাকৈ মেডেল অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতসকল ইতিমধ্যে উল্লেখ কৰিছে তেখেতসকল ৰেলেৰে গ'ল, কোনো তেখেতসকলৰ আফচোচ নাই। তেখেতসকলৰ এটাই কথা, অসমৰ ক্ৰীড়ামন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটাই আহ্বান জনাইছে যে তেখেতসকলে মেডেল টেলিত থকা ইভেণ্টসমূহৰ খেলুৱৈসকলে যি সুবিধা পাব, অৰ্থাৎ যি কৰ্মসংস্থাপন পাব পলিচিৰ অধীনত, তেখেতসকলেও মেডেল ইভেণ্টত নথকাৰ, মেডেল টেলিত নথকা এইসকল খেলুৱৈ যাতে সেই সুবিধাটো পায়, কাৰণ তেখেতসকলে সমানেই কষ্ট কৰিছে, অসমৰ নাম সমানেই উজ্বলাবলৈ তেখেতসকলে চেষ্টা কৰিছে। আমি আশা কৰিম অসমৰ ক্ৰীড়া বিভাগে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাখিনি শুনিব। এই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ।